ঘৰৰ এই এটা কোণত গৈ কৈ দিয়ক এই এটা বাক্য, ঘৰলৈ টকা অহাৰ পথ খোল খাব। সেয়েহে বন্ধু বান্ধৱীসকল, প্ৰথমে মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে, সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' চাই গৈ আছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি হ'ব খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভণি কৰি লওঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টি হ'ব বাস্তুসন্মত। আপোনাৰ ঘৰৰ ভিতৰত যিবোৰ কোণ আছে, এই ঘৰৰ কোণবোৰৰ বিষয়ে কিছু আলোচনা কৰিম আৰু এই ভিডিঅ'টিত উল্লেখিত বিষয়বোৰ যদি আপুনি জানি প্ৰয়োগ কৰে তেন্তে আৰ্থিক ক্ষেত্ৰত থকা বাধাসমূহ দূৰ কৰিব পাৰিব, বাস্তু দোষৰ পৰাও মুক্ত হ'ব পাৰিব, ঘৰলৈ পজিটিভিটিক আগমন ঘটাব পাৰিব, ঘৰৰ চাৰিওদিশে পজিটিভ এনাৰ্জিক সিঁচৰিত কৰাব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ জীৱনত উন্নতি হ'ব। বিশেষকৈ ঘৰৰ এই কোণবোৰত যদি আমি এই বিষয়বোৰ প্ৰয়োগ কৰোঁ তেন্তে অৱশ্যেই আৰ্থিক দিশত অধিক উপকৃত হোৱা যায়। গতিকে কেনেকৈ আৰু কি ভাৱেৰে কৰিব সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টি শেষৰলৈকে চাই গৈ থাকিব আৰু ভিডিঅ'টি ভাল লাগিলে ভিডিঅ'টিত এটা লাইক কৰি শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। লগতে কমেণ্টত লিখক ধন্যবাদ ইউনিভাৰ্ছ। এতিয়া আহক মূল আলোচনাত প্ৰৱেশ কৰা যাওক। বন্ধু বান্ধৱীসকল, আজি আলোচনাৰ বিষয় আছিল ঘৰৰ কোণবোৰক লৈ আৰু এইটো এটা বাস্তু ৰিলেটেড ভিডিঅ'। সেয়েহে আমি যদি ঘৰৰ কোণসমূহত বিশেষ নজৰ দিওঁ তেতিয়াহ'লে আমি জীৱনত সেই কোণবোৰত নজৰ দিছোঁ, যি কোণবোৰৰ পৰা আমাৰ জীৱনলৈ নিগেটিভিটি আহে আৰু আমাক বিভিন্ন ধৰণৰ সমস্যাত পেলায়, জীৱনত বিভিন্ন ধৰণৰ বাধা বিপত্তিৰ ক্ৰিয়েট হয়। অৰ্থাৎ আপোনাৰ ঘৰৰ সেই কোণবোৰ যদি সঠিক নিয়ম নীতিৰ মাজত নাই তেন্তে আপুনি বহুতো বাধা বিপত্তিৰ মাজত পৰিব পাৰে, জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীনো হ'ব পাৰে। গতিকে ভয় খোৱাৰ কোনো কাৰণ নাই, কাৰণ এই ভিডিঅ'টিত এই সমস্যাৰ পৰা মুক্ত হ'ব পৰা উপায়ো উল্লেখ কৰিম। সেয়েহে কথা হ'ল, আমি ঘৰৰ কোণবোৰৰ ওপৰত বিশেষ নজৰ ৰাখিব লাগিব। আপোনাৰ ঘৰটো যেনেকুৱাই নহওক, পকা ঘৰো হ'ব পাৰে, কেঁচা ঘৰো হ'ব পাৰে, যেনেকুৱা ঘৰেই নহওক কিয় সেই ঘৰখনেই আপোনাৰ বাবে স্বৰ্গ। আৰু যদিহে সেই স্বৰ্গখনক আপুনি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি নাৰাখে তেন্তে সেয়াই হৈ পৰিব নৰক, আৰু কোনেও নৰকত বাস কৰিব নিবিচাৰে। গতিকে আমি আমাৰ ঘৰখনক নিশ্চয় স্বৰ্গ বনাই ৰাখিব লাগিব, তেতিয়াহে ইয়াৰ পৰা আমি পজিটিভ এনাৰ্জি লাভ কৰিব পাৰিম আৰু জীৱনত আমি আগুৱাই যাবলৈ পাৰিম। পৃথিৱীত মাত্ৰ দুটা এনাৰ্জিয়ে আছে, এটা হ'ল পজিটিভ এনাৰ্জি আৰু আনটো হৈছে নিগেটিভ এনাৰ্জি, আৰু আমাক সকলো সময়তে দৰকাৰ হয় পজিটিভ এনাৰ্জি। সেয়েহে এই পজিটিভ এনাৰ্জিক ঘৰত প্ৰবাহিত কৰাবলৈ হ'লে আমি আমাৰ ঘৰৰ ভিতৰত আৰু বাহিৰত পৰিষ্কাৰ ও পৰিচ্ছন্ন কৰি ৰাখিব লাগিব। লগতে বিশেষভাৱে নজৰ দিব লাগিব ঘৰৰ কোণবোৰত, কাৰণ এই কোণবোৰত কি হয়, আমি বিভিন্ন লেতেৰা আৱৰ্জনা ৰাখি থওঁ। কোনো লোকৰ ক্ষেত্ৰত এই কোণবোৰ ভালকৈ পৰিষ্কাৰ কৰাই নহয়, হয়তো ঘৰৰ যিকোনো এটা কোণত কোনো বিচনা বা আলমাৰি এনেভাৱে ৰখা হয় যে তাৰ পাছত সেই ঠাইত নিগনিয়ে বাহ সাজিছেনে এন্দুৰেই বাহ সাজিছে এইবোৰ দেখাৰো উপায় নোহোৱা হয় আৰু পৰিষ্কাৰ কৰাৰো উপায় নোহোৱা হয়, আৰু এইবোৰেই হ'ল আমাৰ মাইনাছ পইণ্ট। আৰু ইয়াৰ পৰাই কিন্তু আপোনাৰ ঘৰৰ বাস্তুত যথেষ্ট পৰিমাণে নিগেটিভ এনাৰ্জিৰ সৃষ্টি হয় আৰু প্ৰত্যেক দিনেই সৃষ্টি হৈ থাকে, আৰু ইয়াৰ প্ৰভাৱ কিন্তু আপোনাৰ মাজতেই পৰিছে, যাৰ ফলত আপুনি জীৱনত বহু সমস্যাৰো সন্মুখীন হৈছে। গতিকে সকলোৰে ঘৰৰ এই কোণসমূহক এনেকৈ ৰাখক, লাগিলে কিবা বস্তুৱেই ৰাখক, কিন্তু পৰিষ্কাৰ কৰিব পৰা ব্যৱস্থা অৱশ্যেই ৰাখিব। কিন্তু একেবাৰে এটা কোণত সকলো বস্তু দমাই থৈ যদি কোনোদিনেই সেইফালে মন দিয়া নহয়, পৰিষ্কাৰ কৰা নহয়, তেন্তে নিগেটিভিটিটো আহিবই, আৰু যদিহে কাৰোবাৰ যিমান চেষ্টা কৰিলেও সেই কোণটোৰ পৰা সেই বস্তুসমূহ আঁতৰাব পৰা বা পৰিষ্কাৰ কৰিব পৰা কোনো উপায় নাথাকে তেন্তে কি কৰিব? বাদ বাকী যিকেইটা কোণ আছে, ধৰি লওক ঘৰৰ এটা কোঠাত 4টা কোণ থাকে, এটা আবদ্ধ, বাকী 3টাটো খালী আছে। সেই 3টা কোণৰ পৰাতো পজিটিভিটি আনিব পাৰি, বা 2টা কোণ হ'লেওতো পজিটিভ ৰাখিব পৰা যায়। গতিকে উদাহৰণ হিচাপে আপোনালোকক বুজাব খুজিছোঁ, ধৰি লওক 4টা কোণৰ পৰা 100কৈ 400 ৱাট নিগেটিভিটি আহিছিল, এটা কোণৰ পৰা 100 ৱাটকৈ। এতিয়া কি হ'ল, যিটো কোণ আবদ্ধ আছিল তাৰ পৰা 100 ৱাট নিগেটিভিটি আহিল, আৰু বাকী 3টা কোণৰ পৰা পজিটিভিটি আহিল 100কৈ 300। এতিয়া আপুনি 300 পজিটিভিটিৰ পৰা যদি 100 মাইনাছ কৰি দিয়ে তথাপিও আপুনি পালে 200 পজিটিভ এনাৰ্জি।
ইয়াততো আপোনাৰেই লাভ। গতিকে আপুনি ঘৰৰ এই কোণবোৰত অৱশ্যেই নজৰ দিব। যদি 4টা কোণেই পৰিষ্কাৰ ৰাখিব পাৰে তেন্তেতো আৰু কথাই নাই। আৰু যিয়ে নোৱাৰে তেওঁলোকে অন্ততঃ 2টা কোণ হ'লেও পৰিষ্কাৰ ৰাখিবলৈ চেষ্টা কৰিব। আৰু যদি পাৰে 4টাই পৰিষ্কাৰ কৰি ৰাখিব। চাব এই কোণৰ পৰা আপুনি কিমান উপকাৰ পাইছে। আৰু এই কোণবোৰ আপুনি সদায় পৰিষ্কাৰ ৰাখিবলৈ চেষ্টা কৰিব। কেৱল এদিন কৰিলেই নহ'ব, এই কথাৰো ধ্যান ৰাখিব। আৰু এইটো প্ৰতিটো ঘৰৰ প্ৰতিটো ৰুম প্লাছ পূজাঘৰ, বিশেষকৈ পূজাঘৰৰ 4টা কোণ সদায় পৰিষ্কাৰ ৰাখিব। লগতে টয়লেটৰ 4টা কোণ আৰু যিটো ৰুমত আপুনি পঢ়া শুনা কৰে বা কোনো ক্ৰিয়েটিভ চিন্তা ভাৱনা কৰে বা কোনো কাম কৰে আৰু বিশ্ৰাম লয়, এই ঠাইসমূহৰ 4টা কোণ সদায় পৰিষ্কাৰ কৰি ৰাখিবলৈ যত্ন কৰিব। কাৰণ ইয়াৰ পৰাই নিগেটিভ এনাৰ্জি উৎপন্ন হৈ জীৱনত আপোনাৰ সমস্যাৰে ভৰি পৰে। বন্ধু বান্ধৱীসকল, এতিয়া আহক আৰ্থিক উন্নতিৰ বাবে কি কৰিব। এটাতো হৈ গ'ল 50%। পৰিষ্কাৰ ৰখা মানেই আৰ্থিক উন্নতি হ'ব। 2 নম্বৰতে যিটো কৰিব সেইটো প্ৰত্যেক দিনে বুধবাৰ বা সোমবাৰ বা বৃহস্পতিবাৰ বা শুক্ৰবাৰে 1 চিকুট ডালচেনি গুড়ি প্ৰত্যেকটো কোণত ছটিয়াই দিব। চাব ইয়াৰ দ্বাৰা আৰ্থিক উন্নতি ঘটিব। লগতে এটা কথা মনত ৰাখিব, যেতিয়া আপুনি কোণবোৰত ডালচেনি গুড়ি ছটিয়াবলৈ যাব সেই সময়ত এটা কথা মনে মনে ক'ব, আৰু সেইটো হৈছে মানি মানি কাম তুমি, মানি মানি কাম তুমি, মানি মানি কাম তুমি 3বাৰ ক'ব। আৰু অলপমান ডালচেনি গুড়ি সেই কোণটোত ৰাখি দিব। পাছৰ দিনা আকৌ সেই ডালচেনি গুড়ি সেই কোণবোৰৰ পৰা আপুনি ঝাৰুৰে চাফ কৰি পেলাব। তাক জমা কৰি ভুলতো নাৰাখিব। আৰু বাৰকেইটা অনুসৰি এনেকৈ সেই দিনটোত ডালচেনি গুড়া এনেকৈ এই নিয়মেৰে ৰাখি পাছৰ দিনা পৰিষ্কাৰ কৰি পেলাব। ইয়াৰ দ্বাৰা চাব আপোনাৰ আৰ্থিক উন্নতি ঘটিবই। পৰিয়ালৰ উপাৰ্জনকাৰীৰ আৰ্থিক উন্নতি ঘটিব, অযথা খৰচ কমিবলৈ ধৰিব, অৰ্থনৈতিক দিশটো মজবুত হ'ব। সেয়েহে এই পৰিষ্কাৰ পৰিচ্ছন্নতা বিষয়টো মেইনটেইন কৰক আৰু দ্বিতীয় উপায়টো কৰি চাওক। নিশ্চিতভাৱেই আপুনি আগন্তুক দিনবোৰত ইয়াৰ শুভফল দেখিবলৈ আৰম্ভণি কৰিব। বন্ধু বান্ধৱীসকল, এই ডালচেনি গুড়ি অনলাইনতো পাব আৰু দোকানতো পাব পাৰে। নেপালে গোটা ডালচেনিক ক্ৰয় কৰি আনি গুড়ি কৰি ল'ব পাৰে। আৰু তলত প্ৰডাক্ট লিষ্টত অনলাইনত ডালচেনি ক্ৰয় কৰিব পৰা লিংক দিয়া আছে। সেয়েহে ভিডিঅ'টি যদি আপোনালোকৰ সঁচাই ভাল লাগিছে এটা লাইক কৰি কমেণ্টত ধন্যবাদ ইউনিভাৰ্ছ অৱশ্যেই লিখিব। আৰু ভিডিঅ'টি পাৰিলে 10জনলৈ শ্বেয়াৰ কৰি দিব। শেষত সকলোৰে সুস্থ তথা মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টিৰ পৰা মই বিদায় লৈছোঁ। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত আহি উপস্থিত হ'ম। গতিকে সকলো ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ, ধন্যবাদ।